নমস্কাৰ মই অংকিতা বৰা আপোনালোকে চাই আছে এই নিউজ এনি এটা বিশেষ খবৰ আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছো অযোধ্যাত উচ্চতম ন্যায়ালয়ৰ যি ৰায় আছিল সেই ৰায় অনুসৰি ৰাম মন্দিৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আনফালে যি 5 একৰ ভূমি দিয়া হৈছিল মছজিদৰ বাবে সেই মছজিদৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছে কিন্তু এই মন্দিৰ আৰু মছজিদৰ মাজত আদৰ্শ হৈ ৰৈছে এখন বিশেষ চিকিৎসালয় যিখন চিকিৎসালয় নিৰ্মাণ কৰা হৈছে মছজিদৰ নিচে কাষতে আৰু সেই চিকিৎসালয়খনে কি সুবিধা দিব হেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব এক প্ৰকাৰ সেই মছজিদৰ কাষত নিৰ্মাণ কৰিবলগীয়া সেই চিকিৎসালয়খন এতিয়া প্ৰতিগৰাকী লোকৰ বাবে হৈ পৰিছে এক আদৰ্শ আমি জনাইছো আপোনালোকক এই খবৰটো অযোধ্যাত নিৰ্মাণ হ'ব মছজিদতকৈ সগুণ বৃহৎ এখন চিকিৎসালয় আৰু ইতিমধ্যে এই সকলোবোৰ কাম সম্পূৰ্ণ কৰা হৈছে সুপাৰ স্পেশালিটি হস্পিটালত থাকিব 300 জন ৰোগীৰ বাবে বিছনা আৰু চিকিৎসালয়ৰ সমান্তৰালভাৱে তাত কাম চলিব মছজিদ নিৰ্মাণৰ যি উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবাদমান ভূমি হিন্দু পক্ষক প্ৰদান কৰাৰ সময়তে আনফালে বাবৰি মছজিদৰ পক্ষত অযোধ্যাত 5 একৰ ভূমি প্ৰদান কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছিল আৰু সেই মৰ্মে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰ্য ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আনফালে ব্লুপ্ৰিন্ট সম্পূৰ্ণ হৈছে মছজিদৰ বাবে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে সেই মন্দিৰ আৰু মছজিদৰ কথা আলোচনা কৰি থাকোতে তাৰ মাজত ৰৈ গৈছে এখন বিশেষ চিকিৎসালয় সেই চিকিৎসালয়খন নিৰ্মাণ কৰা হ'ব সেই মছজিদৰ নিচে কাষতে য'ত 300 জন ৰোগীৰ বাবে থাকিব বিছনা বাবৰি মছজিদতকৈ 4 গুণ অধিক ডাঙৰ হ'ব এইবাৰ এই মছজিদটো 3500 বৰ্গমিটাৰ এলেকাত নিৰ্মাণ হ'বলগীয়া মছজিদটোত 2000 নামাজীয়ে অংশগ্ৰহণ কৰিব পাৰিব চিকিৎসালয় আৰু মছজিদৰ লগত থাকিব সাৰ্বজনীন ভোজনালয় আৰু বৃহৎ যাদুঘৰ এই বিশেষ সুবিধা তেওঁলোকে প্ৰদান কৰিব উত্তৰ প্ৰদেশৰ ধানিপুৰ গাঁৱৰ 5 একৰ ভূমিত নীৰৱে চলিছে এই বৃহৎ প্ৰকল্পটোৰ কাম ইণ্ডো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যনে প্ৰকাশ কৰিছে এই সমগ্ৰ প্ৰকল্পটোৰ ব্লুপ্ৰিন্ট তেওঁলোকে সেই সকলোবোৰ গঢ়ি তুলিছে আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো এফালে অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে নিৰ্মাণ কৰা হ'ব সেই মছজিদটো কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে সেই মছজিদৰ কাষত থাকিব এখন বৃহৎ চিকিৎসালয় আৰু সেই চিকিৎসালয়খনে সাধাৰণ যিসকল লোক আছে তেওঁলোকক সুবিধা প্ৰদান কৰিব আৰু সেইবাবে এই উদ্দেশ্য হাতত লৈ তেওঁলোকে সেই 5 একৰ ভূমিত এই চিকিৎসালয়খনো নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই প্ৰকল্পটোৰ পৰিচালনা আৰু ডিজাইন কৰিছে প্ৰফেসৰ এছ.এম. আখতাৰে যাদুঘৰটোৰ দুইগৰাকী কিউৰেটৰেও ইতিমধ্যে এই কামত হাত উজান দিছে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ যি বিবাদমান ভূমি আছিল সেই ভূমিৰ তাক লৈ যি আসলতে এক বিবাদ চলি আছিল তাৰ পাছত সিদ্ধান্ত তেওঁলোকে প্ৰদান কৰিছিল ৰায় দিছিল যে তাতেই ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব কিন্তু বাবৰি মছজিদ ধ্বংসৰ যি প্ৰসংগ তাৰ সমান্তৰালকৈ তেওঁলোকক 5 একৰ ভূমি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল আৰু উত্তৰ প্ৰদেশ চৰকাৰে সেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে তেওঁলোকক 5 একৰ ভূমি দান কৰে আৰু সেই 5 একৰ ভূমিতেই নিৰ্মাণ হৈ আছে এটা মছজিদ আৰু সেই মছজিদটোৰ কাষত নিৰ্মাণ হৈছে এখন বৃহৎ চিকিৎসালয় আটাইতকৈ লাভান্বিত কোন হ'ব যিসকল লোকে এই চিকিৎসালয়খনলৈ আহিব তেওঁলোকে চিকিৎসা লাভ কৰিব আটাইতকৈ লাভান্বিত হ'ব সেই সকল লোক 26 জানুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হ'ব এই আধাৰশিলা স্থাপনৰ অনুষ্ঠান অতি ধুমধামেৰে তেওঁলোকে পালন নকৰে আৰু 2 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব এই প্ৰকল্পটোৰ কাম আৰু এই কথা ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে এক আদৰ্শ হৈ ৰৈছে এটা মছজিদ আৰু সেই মছজিদৰ লগতে আদৰ্শ হৈ পৰিছে এতিয়া এখন বিশেষ চিকিৎসালয়